জয় হিন্দ স্বাগতম জানালো ডিফেন্স আসাম ইউটিউব চেনেললৈ সকলোকে সব বন্ধু বান্ধৱীসকল আপোনালোকৰ বাবে এটা ভাল খবৰ লৈ আহিছো আপোনালোকে ভাল খবৰটো গম পাইছে যে আসাম পুলিচৰ যোনবিলাকে এভিউবি এপ্লাই কৰিছিল আজি 2 বছৰ ধৰি অপেক্ষা কৰি আছে তেওঁলোকৰ যেটো এডমিট কাৰ্ড অলৰেডি ওলাইছিল কিন্তু কৰোনা ভাইৰাছৰ কাৰণে সব পিছুৱাই দিয়া হল যে বহুতে ভাবি আছে যে ইন্টাৰভিউ নহব আৰু ৰাজ্য চৰকাৰে বন্ধ কৰিলে বুলি ওলাইছিল আপোনালোকে গম পাইছিলে যে ভুৱা বাতৰি বিলাক ওলাইছিল আৰু আকৌ ওলাইছিলে যে 5 বছৰ কাৰণে কোনো ধৰণৰ আপোনালোকৰ জব নোলায় বা কোনো ধৰণৰ আপোনালোকৰ নিযুক্তি প্ৰক্ৰিয়া নকৰে হেনকা ধৰণৰ আপোনালোকৰ বাতৰি ওলাইছিল হেনকা ধৰণৰ ভুৱা ধৰণৰ আপোনালোকৰ বাতৰি বিলাক শুনি পিনে আপোনালোকৰ মন নষ্ট কৰিছিল নিশ্চয় গম পাইছে তেনে ক্ষেত্ৰত আপোনালোকে গম পায় যে আসাম পুলিচৰ তৰফৰ পৰা যিটো আপোনালোকৰ আসাম পুলিচৰ অধ্যক্ষ যেহেতু ভাস্কৰ জ্যোতি কলে যে আসাম পুলিচৰ যেটো এবিইউবি আপোনালোকৰ ফিজিক্যাল টেষ্টৰ কাৰণে আপোনালোকৰ অলৰেডি ক্লিয়াৰ হৈছিল যে ইন্টাৰভিউ পাতিব বুলি কিন্তু তেনে ক্ষেত্ৰত আমাৰ অসমত বা আমাৰ ভাৰতত বা গিতে পৃথিৱীত আমাৰ কৰোনা ভাইৰাছে যেটো থৰকনি লগাই দিলে তেতিয়া পাহে আপোনালোকৰ এই ইন্টাৰভিউটো কেনসেল কৰি দিয়া নাই হোৱা কাৰণ আপোনালোকক পিছুৱাই দিয়া হৈছে পুষ্পেন কৰি দিয়া হৈছে যে নটিছত লিখি দিয়া হৈছে যে পুষ্পেন কৰি দিয়া হৈছে কৰোনা ভাইৰাছৰ কাৰণে যেতিয়ালৈকে আপোনালোকৰ লকডাউন থাকিব তেতিয়ালৈকে আপোনালোকৰ কোনো ধৰণৰ ইন্টাৰভিউ বা ফিজিক্যাল টেষ্ট নহব বুলি আপোনালোকৰ তাত লিখা আছিল কিন্তু আমাৰ কেইটামান আবার নিউজে এনেকুৱা ধৰণৰ ভুৱা বাতৰি বিলাক দি পিনে আমাৰ নিবনুৱা বিলাকৰ মাথা নষ্ট কৰিলে নিশ্চয় গম পাইছে তেওঁলোকৰো টপিক নাথাকে কিবা এটা বনাই পিনে কিবা এটা লগাই দিব লাগে যদি টপিক নাথাকে এনেকুৱা ধৰণৰ টপিক বনাই ভিডিঅ' বনাব যে আমুক হৈনে আমুকলে বনালে আপোনালোকৰ আমুকৰ ল'ৰা ছোৱালী আমুকটা হেনকা ধৰণৰ আপোনালোকে নিউজ দিব নিউজ চেনেল বিলাকক কৈছো যদি টপিক নাথাকে আমাৰ নিচিনা বিলাকক ৰাতিপুৱা 4টা বজাত দৌমাই থকা বিলাকক আমাৰ বিলাকক ডিমোটিভেট নিদিব এৰোটা কৈছো যদি টপিক নাথাকে হেনকা ধৰণৰ নিউজ বিলাক আনি পিনে থাম্বনেলত বনাই লিখি দিব যে আমুক তাৰিখে এনেকুৱা ধৰণৰ হ'ব আমুক তাৰিখে আমুকক মাইকি আমুকলে পলাব বুলি হেনকা ধৰণৰ নিউজ বিলাক দিব এতিয়া বন্ধু বান্ধৱীসকল আপোনালোকে টেনচন ল'বলৈ কোনো ধৰণৰ দৰকাৰ নাই যেহেতু লকডাউন আপোনালোকৰ 17 মেলৈকে আপোনালোকৰ লকডাউন নিশ্চয় থাকিব তাৰ পিছত আপোনালোকৰ নটিচ আহি যাব এছএলপি আপোনালোকে যেহেতু আপোনালোকে সদায় ভিজিট কৰি থাকে সেই ভিজিট কৰি থাকে সদায় আপোনালোকে ভাবি থাকে যে নতুন নটিচ আহিব নেকি ভাবি থাকে কিন্তু আহিব 17 মেলৈকে আপোনালোকে অপেক্ষা কৰক তাৰ পিছত আপোনালোকৰ নটিচ আহিব আসাম পুলিচৰ তৰফৰ পৰা আপোনালোকৰ ভাল যেহেতু জুন জুলাইত আপোনালোকৰ ইন্টাৰভিউ 100% হ'ব আসাম পুলিচ এবিইউবি আমাৰ কাৰণে অলপ অসুবিধা হ'ব কাৰণ বুকা দিনৰ হয়তো আমাৰ দৌমাইবলৈ অলপ প্ৰবলেম হ'ব কিয়নো গম পায় আৰু বুকা দিনৰ দৌমাইবলৈ প্ৰবলেম হয় যেহেতু জাপ মাৰিবলৈ অসুবিধা হয় তেও আমাৰ কোনো ধৰণৰ প্ৰবলেম নাই যেহেতু ইন্টাৰভিউটো আমাৰ বুকা দিনত পাতিলেও মতলব নাই জিঅৰ দিনত পাতিলেও মতলব নাই মাথো আমাক ইন্টাৰভিউটো পাতিলে হয় আমাৰ বন্ধু বান্ধৱীকে হেতুৱে ভাবি আছে যে মাথো আমাক ইন্টাৰভিউ লাগে বাস নিশ্চয় গম পাইছে যোনবিলাকে ডিফেন্সত যাম বুলি ভাবিছে সৰুৱে পৰা অপেক্ষা কৰি আছে ল'ৰা ছোৱালী বহুত মই এনেকুৱা ধৰণৰ ভিডিঅ' দেখিছো যে বহুত কষ্ট কৰি আছে বহুত ল'ৰা ছোৱালীয়ে সো তেওঁলোকৰ যাতে সপোনবোৰ সফল হ'ব মোৰ পিনৰ পৰা আপোনালোকক কৈছো যাতে দৌৰ মাৰি থাকক হাতৰ মুঠিত আপোনালোকৰ জব নিশ্চয় গম পাইছে হাতৰ মুঠিত জব এইবিলাক ঘেন্টা এইবিলাক নিউজ শুনি আপোনালোকে মাথা নষ্ট কৰি লাভ নাই অলৰেডি আমাৰ এতিয়া ইন্টাৰভিউ চলি থাকিলেহেঁতেন যদি লকডাউন নথকাহেঁতেন আমাৰ ইন্টাৰভিউ চলি থাকিলেহেঁতেন নিশ্চয় গম পাইছে যদি আমাৰ কৰোনা ভাইৰাছ নথকাহেঁতেন সেইকাৰণে আপোনালোকৰ এতিয়া অলপ প্ৰবলেমটো যেহেতু সলভ হৈ গৈ আছে 17 মেলৈকে আপোনালোকৰ সলভ হৈ যোৱা আমাৰ চান্স আছে যেহেতু 17 মেলৈকে যদি সলভ হৈ যায় আপোনালোকৰ জুনত ইন্টাৰভিউ পুৰা পাক্কা হ'ব জুনত হয়তো আপোনালোকৰ এনেকুৱা ধৰণৰ ধাৰাসাৰ বৰষুণ নিদিব পাৰে হেনকা ধৰণৰ ধাৰাসাৰ নিদিয়ে ভগৱানৰ ভগৱান আছেতো 2 বছৰ দিন কষ্ট কৰি আছো আছে ন ভগৱান ওপৰত চিন্তা কৰিবৰ দৰকাৰ নাই বিন্দাস আপোনালোকে প্ৰেক্টিছ কৰি থাকক সো এখিনি আছিলে সৰুৱা ইনফৰমেশন আজকে लिए इतना ही सो आजले बाय जय अकम धन्यवाद।